কি চাইছা টিকলি ভেবেলা চাই আছা আজি সোনকালে উঠিলা নি সোনকালে উঠিলা এছা আজি মাহী যাবগে ন সেইকাৰণে সোনকালে উঠিছে সময় নাপাব বুলি লগত থাকিবলৈ ন আৰু এইফালে বতৰটো অলপ আজি ঠাণ্ডা ঠাণ্ডা মানে ৰ'দটো নাই বাৰু হাই এভৰিৱান গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল জুলাই আজি 24 তাৰিখ হৈ গ'ল আৰু এইফালে স্কুল বহিবলৈ হৈছে আৰু ভিতৰত এনেকুৱা গৰম সেইকাৰণে বাহিৰলৈ ওলাই আহিছোঁ আৰু এইফালে ৰাতিপুৱা খাই বৈ মেলি আজৰি হৈ পেলাই বোলো ব্লগ এটা ষ্টাৰ্ট কৰি লৈছোঁ আজি সেই ভণ্টিহঁত যাবগৈ যে বোলে টিকটিকে একদম মাহীয়েকো লগেই নেৰা হৈ গৈছেগৈ ব্লগটো বোলো ষ্টাৰ্ট কৰি লৈছোঁ দিনটো কি ক'ত কৰি মেলি ব্লগটো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে গম পাই থাকিব আৰু ৰাতিপুৱা বতৰটো অকণমান ঠাণ্ডা কৰিছিলে ঠাণ্ডা মানে ৰ'দটো নাই গপগপনিটো আছেই বাৰু কিন্তু এতিয়া আকৌ এনেকুৱা গৰম পৰিছে নহয় বা মানুহ থাকিব নোৱাৰা নিচিনা হৈ গৈছেগৈ গৈ পেলাই পিছফালে এইফালে ওলাই আহিছিলোঁ ভিতৰত যে ফেন দিলেও মানুহ থাকিব নোৱাৰি অকণমান বাৰীফালে ওলাই আহিছোঁ বোলো মধুআমো চাওঁ আৰু বোলো এইফালে বাহিৰতো অকণমান থাকোঁ এনেকুৱা গৰম গা পা ধুই জাষ্ট আজৰি হৈ আহিছোঁ তথাপিতো এনেকুৱা গপগপনি নহয় গৰমত থাকিব পৰা নাই ভাতকেইটাও সোনকালে বনাই দিমগৈ ৰাতিপুৱা আজি ৰুটি চুটি নবনালোঁ গৰমৰ কাৰণে মানে আকৌ ৰুটি চুটি খাই ল'লে আকৌ ভাতকেইটা খাবলৈও নোৱাৰিগৈ যে সেইকাৰণে বোলো সোনকালে ভাতকেইটা বনামগৈ মধুআম চাইছিলোঁ মধুআম আছে তাকে এই ভণ্টিকে পঠাই দিব লাগিব তাইক পাৰি নিবলৈ ক'বহি লাগিব পটককৈ যাওঁ মই ভিতৰলৈ বোলো ভাতৰো যা যোগাৰ কৰোঁগৈ তেহেঁতো যাবগৈ যে আজি সেইকাৰণে টিকলিকে একদম পূৰা মাহীয়েকৰ লগ নেৰা হৈ গৈছেগৈ গৈ পেলাই ভাত বনোৱাৰ আগতে বোলো কেকৰ অৰ্ডাৰ এটা আছে সেইটো বনাই কৰি লওঁ তাৰপিছত লাহে ধীৰে ভাতৰ বাকীখিনি যা যোগাৰ কৰি থাকিম আৰু বোলে পাপাকো লগতে চাহকণ দি লওঁ বোলে চাহ দিয়া টাইম হৈ গ'ল নহয় 10:30মান বাজি গ'লগৈ যে দুপাটো বোলে চাহকণো দি লওঁ আৰু কেকটো এইফালে বেক কৰি লওঁ তেতিয়া গধূলা মানলৈ আইচিং কৰিব পাৰিমগৈ গৈ আৰু মানে ইমান গৰম পৰিছে কেক বনাইছোঁ যদিও মানে ভিডিঅ'বিলাক কৰিব নোৱাৰোঁকৈ ইমান গৰমত মানে ভিডিঅ' কৰি কেক বনালে গোটেই ক্ৰীম চিম মেল্ট হৈ যাব যে সেইকাৰণে বনাই আছোঁ যদিও দেখুৱাবলৈ তেনেকৈ পৰা নাই আৰু এইফালে গৰম বন্ধ ঘৰত আলহীও আছে বাৰ্থডে ইফালে সিফালে ফুৰি কৰি মেলি একদম মানে ব্যস্ত থকা হৈছে যে একদম মানে টাইমে পোৱা নাইকিয়া সেইকাৰণে কেক এতিয়া বোলে আজি বনাওঁতে এটা বোলো দেখুৱাইও দিম আৰু আইচিংটো কৰা নেদেখুৱাম চাগে ডাইৰেক্ট ডিজাইনটো বনাওঁতেহে দেখুৱাই দিম নহ'লে এইফালে আইচিং কৰি থাকোঁতে আৰু গৰম যিটো পৰিছে একেবাৰে কোনো কাৰণত মানে আইচিং কৰোঁতে ভিডিঅ' কৰিবলৈ সাধ্য নাই এচি হ'লে পাৰিব কিন্তু নৰ্মেল ফেনৰ তলত একদম মানে পচিবলেই নহয়গৈ গৈ পেলাই ধুমাধুম মই এইফালে কেকটো বেক কৰি লওঁ লগতে পাপাকে চাওঁ এইফালে বেটাৰটো জল্দি ৰেডিকৈ ল'লোঁ আৰু এইফালে আগতীয়াকৈ এইফালে কেক টিনটো গ্ৰেছ কৰিয়ে থৈছিলোঁ পটাপট এইফালে ট্ৰান্সফাৰ কৰি দিওঁ বেটাৰখিনি কেকটোলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ অকণমান ডেপ কৰি দিছোঁ যাতে এয়াৰ বাবলটো ওলাই যায় আৰু এইফালে বেটাৰটো মই ৰেডি কৰোঁ মানে প্ৰেছাৰ কুকাৰটো তেতিয়ালৈকে মানে বেক কৰি লৈছিলোঁ 10 মিনিটমানৰ কাৰণে আৰু এইফালে কেক বনাওঁতে প্ৰেছাৰ কুকাৰটো হালত চাওঁ এতিয়া কেকটো 30 পৰা 35 মিনিটৰ কাৰণে কেকটো বেক হ'বলৈ দিম আৰু লগতে এইফালে ভাতো পাতি লৈছোঁ এয়া ৰাতিপুৱা ঘৰৰ জিকা ছিঙিছিলে জিকা লৈছোঁ বোলো জিকা কেইটামান লৈছোঁ সেই জ্যোতিকা বাই কালি সেই মাছ অকণমান দিছিলে কালি বনোৱাই নহ'ল নহয় ভাজি কৰি লৈ থৈহে দিলোঁ সেইকাৰণে মাছকণ বোলে ভাজি কৰি লৈ পেলাই ঘৰৰ জিকা আছে জিকা বিলাহীয়ে মাছ বনাম আৰু এইফালে ভাত হৈ গ'ল সেই পাপাৰ কাৰণে চাহ অকণ বহাই দিছোঁ কেকটো হোৱা নাই যেনিবা এইফালে সেই তাইকে দিওঁগৈ পটককৈ কাটি দিবলৈ থকাৰ কাৰণে এইটোৱে ভাল হৈছে একদম সুবিধা টিকলিক আকৌ মাহীয়ে ইমান পাউডাৰ লগাই দিছেনে চাওঁ মুখখন ঢেৰ পাউডাৰ লগাই দিছে গৰমত টিকলিকৰ ড্ৰেছ চেঞ্জ হৈ গ'ল হা তাইহে ইয়ালৈ গুচি আহিলে পাউডাৰ চাহ ইমান লগাইছে এইকেইটা বিলাহী ল যোৱা আগতো কামৰ ৰক্ষা নাই ইমান গৰম লাইটডাল বন্ধকৈ দিছে দেই টিকলিকে মাহীক থাকিবলৈ ৰিকুৱেষ্ট কৰি দিয়া তুমি যে ৰিকুৱেষ্ট কৰা যে কেনেকৈ মাহীয়েক যাবগৈ আজি লগতে আছে ন টিকলি কি হ'ল খং উঠি গৈছে নেকি খং উঠি গৈছে চব পেলাই দিলা যে আজি মাহী যাবগৈ দেখোন এইফালে বাই ভনী থাকিলে এইটোৱে সুবিধা সহায় কৰি মেলি দিয়ে অকলে নহ'লে কিমানখিনি কৰিব লাগে ভাগৰি লাগি যায়গৈ গৈ পেলাই এইকেইদিন তাই থকাতে ভালেই হৈছে মানে ইফালে সিফালে গোটেইখিনি সহায় কৰি মেলি আছে টিকলিকৈও মানে মোৰ লগত ইমান জ্বালা কৰি থকা নাই মাহীয়েকক পাই পেলাই একদম ক'ব নোৱাৰে আৰু আজি যাবগৈ বুলি গম পাই পেলাই মানে একদম মানে গোটেইজনী ক'ব নোৱাৰে একদম ৰাতিপুৱা পৰা খোৱা পৰা উঠাৰ পৰা লগতে লাগি আছে কালিয়ে যোৱা কথা আছিলে কিন্তু কাইলৈ তাই যাবলৈ নিদিলে সেইকাৰণে আজি যামগৈ বুলি কৈছে আৰু এইফালে ধুমাধুম তাই এইফালে কাটি কুটি লয় মানে বাকীখিনি মই তেতিয়া দাইল চাইলকণ বহাই কৰি লওঁ এইফালে টাইমো বেছি হোৱা নাই গৰম ইমান পৰিছে যে সেইটো কাৰণে বোলো সোনকালে বনাই দিওঁ আৰু এইফালে ফেন নলওঁতো কোনো কাৰণত থাকিব নাই পটককৈ মই এইফালে বনাওঁ ৰ'ব ফেনখন দি দিলে কথাবোৰ শুনা নাপায় যে সেইটো কাৰণে আৰু এইফালে লাইটকেইটা জ্বলাই নল'লেও গোটেই আন্ধাৰ হৈ যায়গৈ গৈ পেলাই
গৰম যি পৰিছে একেবাৰে দাইলত এফালে নেমু টেঙা দি পেলাই বনালোঁ আৰু এইটো চাইডে এফালে ঘৰৰ জিকা বিলাহী মাছ এফালে তৰকাৰী অকণমান বনালোঁ আৰু এফালে সেই কালি মাছ আছিলে নহয় সৰু সৰু মাছৰ গুড়া ভাজি কাৱৈ মাছ সেয়াও অকণমান আছে আৰু এইফালে পাপৰ কেইখনমান ভাজি পেলাই পলিথিনত এফালে বান্ধি কৰি পেলাই ৰেডিকৈ থৈ দিছোঁ আৰু কেকটো এফালে ঠাণ্ডা হৈ গ'ল লাহেকৈ আইচিং কৰিম সেই মধুআম ওলাল ন হা মই আকৌ জেতুকা ছিঙিবলৈ গৈছে বুলিহে ভাবিছিলোঁ টিকলিকা আজি জেতুকা সানিব ন মাহীয়ে জেতুকা সানি দিব নেকি টিকলিকে বোলে জেতুকা সানিব ঘৰৰ মধুআম এই বিচাৰি আনিছেগৈ পকা পকা চাই থাকোঁতে পটককৈ হেৰি হৈ গ'ল ন টিকলিকে কোমলকেইকণ খাব পাৰিবা মই দুটুকুমান খাওঁ বাৰু টিকলিকে খাইছা এইকেইখন এই মাহীয়ে মাতি আছে মোৰ ভাত পানী বনাই হৈ গ'ল দুইটা খোৱাৰ পৰা উঠিছে হা উঠিয়ে ডাইৰেক্ট মোবাইল গেম স্কুল বহিলেতো ৰক্ষা নাই আৰু নজোন তেতিয়া চাবলৈ নাপাবি দুইটাই খোৱাৰ পৰা উঠি আছে টাইম 11:30 টোপনি ভাঙাই নাই নেকি কালি মাছ ধৰা ভাগৰ কালি বোলে টোপনিটো মাছ মাছ কৈ আছ বোলে হে অমৃতা ভাগৰ লগা নাই হে নাই কালি মাছ ধৰা ন যোনে বাৰু ধৰি থাকে ন বোলে বনাই কৰি আজৰি তেহেঁতকে খাবলৈ দিছোঁ লাইটটো বন্ধকৈ দিওঁ খাই থাক কথা পাতি পাতি দুইটাই এইফালে টিকলিং টিকলিং গৰমতে এয়া বাৰীত ঘূৰি আছে ক'ত যোৱা টিকলিং তাই আজি আকৌ মাছ ধৰিবলৈ গৈছেগৈ এই টিকলিকে কৰজা টেঙা আচাৰ খাই ভাল পায় কাৰণে মাহীয়েকে সেইবিলাক ছিঙি আছে মোক সময় পোৱা নাইকিয়া গোটেইবিলাক পকিয়ে গ'ল ন হা বেছিভাগ পকিয়ে গৈছে গৰম বহুত বেছি যে তাইকে কৈছোঁ বোলো কেঁচা কেঁচা চাই পেলাই কেইটামান ছিঙি দিবলৈ আচাৰ অকণ বনাই দিব লাগিব চব পকিয়ে গ'ল এবটলমান যেনে তেনে তাইৰ কাৰণে ওলালেও বহুত মাজতে অকণ বনাইছিলোঁ চেচে 6-7 দিনমানতে চেচেই কৰি দিলেগৈ আৰু নতুন নতুন ওলাই আছে কিন্তু বেছিভাগ চব পকি গ'ল আৰু টিকলিক সেইজনী গ'ল কালি মাছ ধৰি এবাৰ পালে যে এতিয়া গৈ পেলাই কিজনী গৰমত টিকলি সেইয়া মাছ ধৰিবলৈ লাগে গৰমত বাহিৰত বহি আছেগৈ ন কি আজিও মাছ ধৰিবা হা আজি মাছ ওলাব জানো কালি ধৰিছাহে ইমান চখ লাগিছে মাছ ধৰা আকৌ যায় তাই ভাত পানী খাই মেলি লৈ পেলাই এতিয়া আবেলি 5-5:30 মানে বাজিবলৈ হৈ গ'ল আৰু এনেকুৱা আজি গৰম দিছে 40 ডিগ্ৰী মান হৈছে নেকি চাগে মানে গৰমৰ কোবতে মানুহ শুবই নোৱাৰিলোঁ ভণ্টিহঁতো যোৱা কথা আছিলে তাৰপিছত টিকলিকৰ কানুনৰ কোবত যাবলৈ নিদিলে আজি সেয়া নগ'লে সেইজনী সেইকাৰণে এফালে গোটেইকেইটাকে অকণমান উলিয়াই আনিছে চাৰিআলি ফালে আৰু তেহেঁত গ'ল একদম পূৰা ঘৰ খালী নহ'লে একদম খোৱা নাই কৰা নাই একদম পূৰা হাল্লা লগাই আছে আৰু ইমান গৰম পৰিছে গৰমতনো ক'ত শুব পাৰি 2-3খনকৈ ফেন চলাই দিছে তথাপিতো মানে কিয় যদি মানুহ শুব পাৰিছে আৰু মানে এইকেইদিন বেক টু বেক মানে এনেকুৱা গৰম পৰিছে নহয় মানুহ থাকিব নোৱাৰে এইফালে এতিয়া 5:30 বাজি গ'ল 6টা বাজিবলৈ হৈ গ'ল এতিয়াও চাওকচোন কেনেকুৱা পোহৰ আৰু গৰম থাকিবই পৰা নাইকিয়া আৰু কেককেইটাও মানে মই আইচিং এতিয়ালৈকে কৰাই নাইকিয়া তাৰপিছতে আৰু এটা কেক অৰ্ডাৰ আহি গ'ল যে তাৰপৰা বোলে একেলগে দুইটা আইচিং কৰিম আৰু ইমান গৰম আৰু পাকঘৰত মানে ভাত পানী বনাই কৰি থাকিলে সেইখিনি সময়ত যদি আইচিং কৰোঁ পাকঘৰটো অলৰেডি গৰমে হৈ থাকে যে আইচিং কৰাৰ লগে লগে একদম মানে ক্ৰীম চিম চব মেল্ট হৈ যায় বোলো সন্ধিয়াকৈ বোলো দুইটা একেলগে বোলো বনাই পেলাম সেইকাৰণে ইটো বেক চেক কৰি পেলাই থৈ দিছে একেলগে ভাত পানী বনাই 9-9:30 মানত বোলো একদম শান্তিকৈ আইচিং কৰিম নহ'লে এতিয়া মানে একদম গৰমত একদম মন যোৱা নাই আৰু ফেন চেন নোলোৱাকৈতো থাকিব নোৱাৰি ফেন লৈও মানুহ থাকিব নোৱাৰা হৈ গৈছেগৈ গৈ পেলাই এই আচাৰ অকণ আছিলে আচাৰকণহে সেইকণ বনাই থৈ আহিছোঁ সেই অথনি এইটো কি বুলি কয়
কৰজা টেঙাখিনি যে পাৰিছিলে ভণ্টিয়ে সেইখিনি কাটি কুটি সেই ৰ'দাই দিলোঁ মানে এনেকুৱাই গৰম 2 ঘণ্টামান দি দিওঁতে আচাৰ একদম মানে গাছ টেঙা হেৰি হৈ গ'ল গাছ টেঙাও মিলি থৈছিলোঁ সেইখিনিও বনাব লাগিব কৰজাখন এতিয়া বনাই পেলাই থৈ আহিছোঁ মানে 1 ঘণ্টা যিটো মানে গৰম আৰু ৰ'দ 1 ঘণ্টা 2 ঘণ্টা থাকিলেই মানে একদম মানে হেৰিয়াতে নাইকিয়াই হৈ যাব গৈ পেলাই অকণমান বহি কৰি লওঁ তাৰপিছত আকৌ ধূনা চাকি দিবলৈ হ'ব নহয় তাৰপিছত কেককেইটা বনাম বাৰু বনাওঁতে তেতিয়া বাৰু দেখাই দিম বাৰু ডিজাইনকেইটা আইচিং কৰি থকা দেখাই দিম আহা টিকলিকে ভাওনা দেখুৱাই আছে পবে আহা দেখুৱাই দিয়েহি এটা কি ওলাইছে হনুমান হনুমানৰ আৰু কাৰ যুদ্ধ অঁ দেখুৱাই দিয়া জুনু কিবা এটা ওলাই দিয়া হা তাই ৰাস ভাওনা চাইছিলে যে যোৱাবাৰ বচনতা মাতি দিয়াচোন টিকলি টিকলি অসুৰ সেই ভাওনা চাওঁতে যে বচন এটা মাতি দিয়াচোন ভয় খাই যাব মানুহে অসুৰহে ওলাইছে ক গোপী নোলালে দেখোন পুতনা অঁ গোপী নোলালে দেখোন ডাইৰেক্ট পুতনাহে ওলাই গ'ল অঁ দেখুৱাই দিয়া ৰাসত কেনেকৈ নাচিছিলে দেখুৱাই দিয়া মাহী গাই গাই নাচা গাবলৈ তাই নাজানে তই গাই দে তাই তেতিয়াহে হ'ব যোনে ভাওনা কৰা নহয় ভণ্টিক দেখুৱাই দে কৃষ্ণ কৃষ্ণ হাঁহি হাঁহি আহিছে দেই ভাত পানী বনাই কৰিলে হৈ গ'ল আৰু এইফালে কেককেইটা বনাই কৰিলে আজৰি এইফালে টিকলি ঘৰতে সেয়া মাহীয়েকক দেখুৱাই আছে ৰাস ভাওনা কি কি দেখুৱাই আছে আৰু এনেকুৱা গৰম বহুত মানে একদম কেনেকুৱা যে কষ্টকৈ কেককেইটা বনাইছে নহয় ডিজাইনকেইটা মই লাহেকৈ বাৰু দেখাই আছোঁ আৰু এইফালে কি কি বনালোঁ বাৰু দেখাই দিম আৰু এইফালে অলৰেডি কিমান 9টা বাজিয়ে গ'ল আৰু ঘৰত এইফালে দি কৰি থৈ আহিছোঁ আৰু এইফালে আমিও খাম আৰু লাহেকৈ হুইচেলটো যোৱা নাই যে এইফালে কেককেইটাও দেখাই দিওঁ নহয় ধনীয়া পৰা বনাইছোঁ বুলি কৈছোঁ দেখুৱাই হোৱা নাইকিয়া আৰু ডিগ্ৰী একদম মাহীয়েক আছে যে গোটেইজনী পূৰা ফূৰ্তি ক'ব নোৱাৰি এইফালে কেক 2টা বনাই পেলাই ৰেডি হৈ গ'ল পিংক এণ্ড হোৱাইটতে ডেক'ৰেশ্যন কৰিছোঁ কাম অলপ অলপ বাকী আছে এইখিনি কাইলৈ ৰাতিপুৱা কৰিম আৰু গৰমত একদম মানে মেল্ট হৈ যায় অকণমান 2টা একেই ৰাখিছোঁ আৰু এইফালে নাম চাম লিখাখিনি কাইলৈ কৰি দিম আৰু এইফালে কেক 2টা ৰেডি হৈ গ'ল আৰু এইফালে অলৰেডি টাইম কিমান 9:30 বাজি গ'ল আৰু এইফালে মাংস বনালোঁ আৰু এইফালে গৰম গৰম পোলাও ৰেডি এইফালে ধুমা বাই 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 আকৌ আহিবা দেই ওলাই ৰেডি চুমি আহিবি আকৌ এইকেইদিন একে চাই থাকোঁতে পটককৈ গ'ল ন জোন হা কেইদিন সিদিনাখন আহিছিলিহে যাবলৈ হৈ গ'ল টিকলি টিকলিকে এইফালে জেতুকা চেতুকা লগাই পেলাই ৰেডি হৈ লৈছে ইমান ধুনীয়া বতাহ মাৰিছে সি জেতুকা এৰুৱাই পেলাব যোৱাৰ আগত একে বতাহ এখন দি দিছে টিকলিকক একদম যোৱাৰ আগত মাহীয়ে একদম জেতুকা চেতুকা লগাই গৈছে ন ইমান ডাঙৰ চেণ্ডেল পিন্ধিছে অম্বিতা চেণ্ডেলে জেতুকা চেতুকা লগাই দি থৈ গৈছে ব'লা 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 বোলে ভণ্টিহঁতক পঠাই কৰি লৈ পেলাই আৰু মানে দিনকেইটা যে আহিছিল কেনেকৈ পটককৈ গ'ল মানে গমেই পোৱা নগ'ল তেহেঁতক সেই আগবঢ়াই কৰি থৈ আহিছোঁ এই তাই যোৱাৰ আগত মানে জেতুকা অকণ পিচি সেইফালে টিকলিককো লগাই দিলে ময়ো অকণমান নখতে লগাইছোঁ কালিৰ পৰা কাৰেণ্ট চাৰেণ্ট নাই নেটৱৰ্ক নাই আৰু এইফালে আপুনি কেককেইটা মানে দিয়া সময়তো ভিডিঅ' চিডিঅ' কৰিবলৈ পাহৰিলোঁ মোবাইলত চাৰ্জ নাই যে পাহৰিয়ে থাকিলোঁগৈ গৈ পেলাই আৰু চাৰ্জো নাইকিয়া কাৰণে মানে কেককেইটা দিয়া সময়তো ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল আৰু এতিয়াও কাৰেণ্ট চাৰেণ্ট নাইকিয়া তেহেঁতক পঠাই কৰি লৈছোঁ যেনে তেনে মানে এতিয়া কিমান 10% নে 12% মানহে চাৰ্জ হৈছে নেকি মোবাইলটোৱে অফ হ'বগৈ গৈ কাৰেণ্ট আহিলে আকৌ ধুমাধুম চাৰ্জ দিব লাগিব বেটেৰী চেটেৰী চাৰ্জ নাইকিয়া আৰু এইফালে এয়া জেতুকা লগাই লৈছে আৰু ব্লগটো এইফালে কালিৰ পৰা কণ্টিনিউ হৈ আছে নহয় আৰু এইফালে অথনি ভাত বনোৱাৰ লগতে এইফালে এই গাছ টেঙা আচাৰকণো বনাই পেলালোঁ আৰু এইফালে টিকলিকৈ কণীয়া
কৰজা টেঙা আচাৰ এইখিনিও পেটেলে লৈ যাওঁ ভিতৰলৈ সেইখিনি ৰ'দত দিছোঁ আৰু 3-4 দিনমানৰ পিছতহে খাবলৈ আৰু এইফালে লগতে এতিয়া ব্লগটো সামৰি দিওঁ এইফালে আচাৰবিলাকো লৈ যাওঁ ভিতৰলৈ এইফালে চাহে পৰিবলৈ হৈ গ'ল এতিয়া কিমান 5টা মানে বাজি গ'ল নেকি এইফালে গ'লগৈ যে বেয়াও লাগিছে হা এই বনাই মানে আচাৰখিনি হোৱাই নাই তাই এইফালে খায়েই আছে এটা লৈছোঁ যোৱা খোৱা মানে খাবলৈ হোৱা নাইকিয়া বনোৱাৰ পৰা একদম আৰম্ভ কৰিছে খাবলৈ এইবিলাক লৈ যাওঁ বোলো ভিতৰলৈ আৰু ব্লগটো সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আৰু ঢেৰ ব্লগ গোট খাই গৈছেগৈ এডিট কৰিবলৈ টাইমে পোৱা নাইকিয়া এইবিলাক ঘৰত আলহী থাকিলে ক'তনো টাইম পাম ন তাৰ মাজতে সেইফালে বাৰ্থডে ব্লগটো যেনে তেনে এডিট কৰি পেলাই দিছোঁ এইখিনি ব্লগো লাহে লাহে দি থাকিম চাগে দিওঁতে চাগে জুলাই শেষেই হৈ যাবগৈ আগষ্ট পাই যাবগৈ নেকি ভিডিঅ'বোৰ দিওঁতে আকৌ নতুন ব্লগত লগ পাম আজিলৈ আহিলোঁ বাই বাই